গাড়ী বা বাইকৰ আৰচিৰ পৰা হাইপথিকেশ্যন কেনেকৈ আঁতৰাব অথবা সহজ ভাষাত ক'বলৈ গ'লে গাড়ী বা বাইক যদি আপুনি লোনত কিনিছিলে তেতিয়াহ'লে তাৰ পৰা বেংকৰ নামটো কেনেদৰে আঁতৰাব লোন ক্লিয়াৰ হোৱাৰ পিছত চাই লওঁ আহক। তাৰ বাবে আপুনি এইটো ৱেবছাইটত আহিব লাগিব। এই ৱেবছাইটটোৰ লিংক ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা আপুনি এইটো ৱেবছাইটত ডাইৰেক্ট আহিব পাৰিব অথবা আপুনি ডাইৰেক্ট গুগলত mynacomputers.in বুলি চাৰ্চ কৰি পেলাই এইটো ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটটোত অহাৰ পিছত তললৈ যদি স্ক্ৰল কৰি আহে তেতিয়াহ'লে চাব ইয়াত কাৰ এণ্ড বাইক হাইপথিকেশ্যন ৰিমুভেল এইটো অপশ্যন আছে, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক প্লিজ আপলোড অল ডকুমেণ্ট লিখা আছে। এইকেইটা ডকুমেণ্ট আপুনি ইয়াত আপলোড কৰিব লাগিব। আধাৰ কাৰ্ড, অৰিজিনেল আৰচি, ইঞ্চুৰেঞ্চ চাৰ্টিফিকেট, PUC চাৰ্টিফিকেট, ফৰ্ম 35 যিখন বেংকৰ পৰা আপোনাক দিছে, বেংকৰ ষ্টাম্প থাকে আৰু চাইন থাকিব লাগিব। আৰু লগত বেংকৰ পৰা দিয়া এখন NOC-খন 1 মাহতকৈ পুৰণা হ'ব নালাগিব। আৰু লগত আধাৰ লিংক মোবাইল নম্বৰটো কাগজ এখন লিখি পেলাই দি দিব। এই গোটেইকেইটা বস্তু আপুনি ইয়াত যিটো ড্ৰেগ এণ্ড ড্ৰপ অপশ্যন আছে তাত গৈ পেলাই আপলোড কৰি দিব। ব্ৰাছ ফাইলত এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত গোটেইকেইটা ডকুমেণ্ট এনেদৰে একেলগে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি পেলাই অপেনত ক্লিক কৰিব। কৰি পেলাই এড টু কাৰ্ট কৰিব অথবা বাই ভিয়া হোৱাটছএপত ক্লিক কৰি পেলাই আমাৰ লগত হোৱাটছএপ যোগে আপুনি কণ্টেক্ট কৰি পেলাই আপোনাৰ কামখিনি কৰাই ল'ব পাৰিব। মই এতিয়া এড টু কাৰ্টত ক্লিক কৰিছোঁ। এড টু কাৰ্টত ক্লিক কৰাৰ পিছত ভিউ কাৰ্ড অপশ্যনত যাব। ইয়াত দেখিছে ভিউ কাৰ্ড অপশ্যনটো আছে, তাত যাব। তাত যোৱাৰ পিছত ইয়াত চাওক গভৰ্ণমেণ্ট ফিজ আৰু অনলাইন এপ্লাই ফিজ টোটেল মিলি পেলাই 700 টকা হৈ আছে। সেই 700 টকাটো পে'মেণ্ট কৰিব লাগিব। ইয়াত শ্বিপিঙত ফ্ৰী শ্বিপিং অপশ্যনত ক্লিক হৈ থাকিবলৈ দিব। বাই ডিফল্ট ফ্ৰী শ্বিপিঙতে ক্লিক হৈ থাকে। ইয়াত ফাৰ্ষ্ট শ্বিপিঙত প্ৰয়োজন নাই। তাৰপিছত প্ৰচেড টু চেকআউটত ক্লিক কৰিব। প্ৰচেড টু চেকআউটত ক্লিক কৰাৰ পিছত আপোনাৰ বিলিং ডিটেইলছ দিব লাগিব অথবা আপোনাৰ কমপ্লিট নাম এড্ৰেছ ইয়াত দিব লাগিব। আপোনালোকৰ ফাৰ্ষ্ট নেম লাষ্ট নেম ইয়াত দিব। আপোনালোক ঘৰৰ কমপ্লিট এড্ৰেছটো ইয়াত লিখি দিব। ডিষ্ট্ৰিক্ট বা চিটিখনৰ নাম ইয়াত দিব। পিনক'ডটো ইয়াত দিব। ফোন নম্বৰটো ইয়াত দিব আৰু ইমেইল এড্ৰেছটো দিব। ফোন নম্বৰটো ভালকৈ ইয়াত লিখি দিব, কাৰণ ভৱিষ্যতে OTPৰ কাৰণে আমি আপোনাক এইটো নম্বৰতে কল কৰিম। তাৰপিছত ইয়াত পে' নাও অপশ্যনত ক্লিক কৰি পেলাই পে'মেণ্টটো কৰি দিব। পে'মেণ্টটো কৰাৰ পিছত আপোনাৰ যিকেইটা ডকুমেণ্টছ আপুনি আপলোড কৰিছে সেই ডকুমেণ্টছকেইটা আমাৰ ওচৰলৈ আহি যাব। আমি ডকুমেণ্টছকেইটা ভেৰিফাই কৰি পেলাই OTPৰ কাৰণে আপোনাক ফোন কৰিম। OTPটো লোৱাৰ পিছত আমি আপোনাৰ কামখিনি অফিচৰ পৰা কৰি দি পেলাই আপোনাক হোৱাটছএপ যোগে কাগজখন দি দিম। এইটো কাম কৰিবৰ কাৰণে মিনিমাম 15 দিনৰ সময় লাগে। 15 দিনৰ ভিতৰত আপোনালোকৰ আৰচিৰ পৰা বেংকৰ নামটো আঁতৰি যাব। আৰু যদি আপোনাক দ্বিতীয় অফিচৰ লগত বেলেগ কিবা কাম আছে দ্বিতীয় অফিচৰ লগত ৰিলেটেড, তেতিয়াহ'লে আমাৰ লগত হোৱাটছএপ যোগে কণ্টেক্ট কৰিব পাৰিব।